আজি এনেকুৱা লাগিছে যে লুইটোৰ পাৱৰে কমো মই অভিভাৱকসকলক কৰজোৰে আহ্বান জনাইছোঁ যে আপোনালোকৰ অশেষ কষ্ট আৰু ত্যাগৰ ফলতহে আপোনালোকৰ পুত্ৰ আৰু কন্যা আমাৰ ছাত্ৰ ছাত্ৰীসকলে এনেধৰণেৰে আগবাঢ়ি যাবলৈ এটা সুযোগ পাইছে। অভিলেখা বৰুৱাক সম্বৰ্ধনা জ্ঞাপন কৰিছে। Myself Parvana Priya Bora and I have recently completed my class 10 from Holyflower Senior Secondary School. আপোনালোকৰ এই প্ৰচেষ্টাই মোৰ দৰে অন্যান্য ছাত্ৰ ছাত্ৰীকো শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ প্ৰেৰণা দিছে। নমস্কাৰ, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া মই বৰ্তমান উপস্থিত আছোঁ টিপমিয়াৰ উত্তৰ পূব যোৰহাট আঞ্চলিক ক্ষুদ্ৰ চাহ খেতিয়ক সমিতিৰ কাৰ্যালয়ত। আৰু কাৰণটো হৈছে সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই এইবছৰ উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কৃতী ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা আৰু অভিনন্দন জনাব। আৰু যিহেতু আমাৰ ল'ৰা তন্ময়ে এইবছৰ উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত 86% পাই উত্তীৰ্ণ হৈছে, তাকো ইয়ালৈ নিমন্ত্ৰণ কৰা হৈছে আৰু তাৰ লগতে আমিও আহিছোঁ, তাৰ সম্বৰ্ধনা জনোৱা হ'ব ইয়াতে। যোৰহাট জিলা সমিতি আৰু উত্তৰ পূব যোৰহাট ক্ষুদ্ৰ চাহ খেতিয়ক সমিতি উদ্যোগৰ আমাৰ এই অঞ্চলৰ কৃষ্টিমান ছাত্ৰ ছাত্ৰীসকলক একাডেমী আশীৰ্বাদ দিবৰ কাৰণে আমাৰ উত্তৰ পূব জিলা আঞ্চলিক সমিতি যি এক অভিনন্দন অনুষ্ঠান আৰম্ভ কৰিছে আৰু এই অভিনন্দন অনুষ্ঠানত উপস্থিত থকা সমূহ কৃষ্টিমান তথা আমাৰ বিশেষভাৱে আমন্ত্ৰণ কৰি অনা বিশিষ্ট শিক্ষাবিদ সকলক আমি উত্তৰ পূব জিলা আঞ্চলিক ক্ষুদ্ৰ চাহ খেতিয়ক সমিতিৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজিৰ এই অনুষ্ঠান থাকি আমি শুভ আৰম্ভ কৰিবলৈ লৈছোঁ। মই সৰ্বপ্ৰথমে উত্তৰ পূব জিলা আঞ্চলিক ক্ষুদ্ৰ চাহ খেতিয়ক সমিতিৰ স্থায়ী সভাপতি তথা নৱনিৰ্বাচিত সমিতিৰ সভাপতি জ্যেষ্ঠ ক্ষুদ্ৰ চাহ খেতিয়ক শ্ৰীযুত উৎপল বৰুৱা ডাঙৰীয়াক মই সভাপতি আসনলৈ আদৰি আনিবৰ কাৰণে মোৰ সতীৰ্থ বন্ধুসকলক জনাইছোঁ আৰু লগে লগে মই তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ কাৰণে আজি এই অভিনন্দন অনুষ্ঠানটিক আমাক সহযোগ কৰিবৰ কাৰণে যিজন ব্যক্তিয়ে নেকি এই উত্তৰ পূব জিলা আঞ্চলিক ক্ষুদ্ৰ চাহ খেতিয়ক সমিতিৰ প্ৰতিষ্ঠাপক সভাপতি হিচাপে আজিৰ পৰ্যন্ত এই অনুষ্ঠানটিক আগুৱাই নি আছিলে, তেখেত বৰ্তমান আমাৰ উত্তৰ পূব জিলা আঞ্চলিক ক্ষুদ্ৰ চাহ খেতিয়ক সমিতিৰ এজন মুখ্য পৰামৰ্শদাতা তথা তেখেত এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক শ্ৰীযুত অজয় দয় ছাৰ, তেখেত আমাৰ মাজত আছে। মই তেখেতকো মঞ্চলৈ আদৰি আনিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু লগে লগে মই আমাৰ সতীৰ্থ উপসভাপতি প্ৰসন্ন বৰাদেৱক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ গৌৰৱৰ বিষয় আমাৰ চেলেংঘাট অঞ্চলৰ এজন বিশিষ্ট শিক্ষাবিদ, তেখেত এসময়ত চেলেংঘাট হাইস্কুলত, বৰ্তমান চেলেংঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয় হ'ল, চেলেংঘাট হাইস্কুল হৈ থকাৰ অৱস্থাত তেখেত এগৰাকী আমাকে শিক্ষাদান কৰিছিলে আৰু পৰৱৰ্তী কালত তেখেত শিক্ষকতা কৰি থকাৰ অৱস্থাতেই তেখেতে বিদ্যালয়ৰ উপ পৰিদৰ্শক হিচাপে নিযুক্তি লাভ কৰে আৰু তেখেত হ'ল স্বনামধন্য শ্ৰীযুত গোবিন্দ দত্ত ছাৰ। তেখেতে এতিয়া 79 বছৰ বয়সত ভৰি দিছে
আৰু 80 বছৰ বয়সত ভৰি দিওঁ তেখেতে আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আজি আমাৰ মাজত উপস্থিত হৈছেহি। মই গতিকে ছাৰ মঞ্চলৈ আগুৱাই আনিবৰ কাৰণে আমাৰ সতীৰ্থ সংগীতা কৰ্মী বাইদেউ আৰু লগতে মই সংগীতা কৰ্মী দত্ত ছাৰক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আমাৰ সতীৰ্থ জ্যেষ্ঠ ক্ষুদ্ৰ চাহ খেতিয়ক তথা কলিয়াপানী মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক শ্ৰীযুত ৰোহিত বৰা ডাঙৰীয়া আমাৰ মাজত উপস্থিত হৈছেহি। মই তেখেতকো মঞ্চলৈ আদৰিব বিচাৰিছোঁ। বৰাদা আহক আৰু তেখেতক আমাৰ ৰন্তু ফুকনে এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব। আমি আমন্ত্ৰণ জনাইছিলোঁ যোৰহাট জিলাৰ সম্পাদক শ্ৰীযুত কৃষ্ণপ্ৰসাদ শৰ্মা ডাঙৰীয়াক। আমি গম পাইছোঁ তেখেত আহি আছে আৰু পৰৱৰ্তী সময়ত হয়তো তেখেত আমাৰ মাজত উপস্থিত হ'বহি। আমি যথাসময়ত তেখেতক আমি সম্বোধন জনাম আৰু বৰ্তমান আমি এই সম্বোধন অনুষ্ঠানটো আমি সামৰি মাৰিব বিচাৰিছোঁ। আমি আপোনালোকক চিনাকি কৰি দিব বিচাৰিছোঁ আমাৰ মাজত উপস্থিত আছে আমাৰ লাচিত মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্ৰীযুত ৰমেন গগৈ ডাঙৰীয়াক। মই তেখেতকো আমাৰ ৰোহিত বৰা ডাঙৰীয়াৰ কাষতে আসন গ্ৰহণ কৰিবৰ কাৰণে আমি পৰৱৰ্তী কাৰ্যসূচী চলাই নিবৰ কাৰণে কাৰ্যসূচী ভাগ সভাপতি মহোদয়ক অৰ্পণ কৰিবৰ কাৰণে মই মনত পৰম শ্ৰদ্ধাভাজন আজি অনুষ্ঠিত হোৱা কৃতি ছাত্ৰ ছাত্ৰী সমন্বয় অনুষ্ঠান উত্তৰ পূব যোৰহাট আঞ্চলিক ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ উদ্যোগত জয় জয়তে আপোনাৰ সকলোলৈ আন্তৰিক শুভেচ্ছা ধন্যবাদ জ্ঞাপন কৰি মই মোৰ সভাপতি আসন গ্ৰহণ কৰাৰ লগতে মই আশা ৰাখিছোঁ আপোনালোকে যি ইতিবাচক দিহা পৰামৰ্শৰে আমাৰ অনুষ্ঠানটোত সহায় সহযোগ কৰিব এই কামনাৰে মই সভাপতি আসন গ্ৰহণ কৰিছোঁ। ছাত্ৰ ছাত্ৰীৰ সমাজ একোজন সদস্য ভৱিষ্যত নাগৰিক জাতিৰ ভৱিষ্যত প্ৰণেতা। জীৱনৰ বিকাশ সামান্য সময়ত আমি পাওঁ আৰু সৎ ব্যৱহাৰৰ যোগেদি আমি জীৱনৰ সাৰ্থক আৰু সুখময় কৰি তুলিব লাগে। এই প্ৰতিযোগিতাৰ যুগতে যুদ্ধভিত্ত বসুন্ধৰা ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিযোগিতাৰ যুগত কীৰ্তি ছাত্ৰ ছাত্ৰী পুৰস্কাৰ কৰি ছাত্ৰ ছাত্ৰীৰ মাজত প্ৰতিযোগিতাৰ মনোভাৱ গঢ়ি তোলা, শিক্ষাৰ মানদণ্ড উন্নত কৰা এই ব্যৱস্থা হাতত লৈ আমি উত্তৰ পূৰ্বাঞ্চলিক তথা সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়কৰ এই অনুষ্ঠান এই অভিনন্দন অনুষ্ঠানভাগী আজি মুখ্য উদ্দেশ্য। ইয়াকে কৈ মোৰ বক্তব্য সামৰিছোঁ। সম্পাদক অৰূপ কুমাৰ বৰুৱাদেৱে। এতিয়া আছে বিশিষ্ট অতিথিসকলৰ একাকাৰ। আমি প্ৰথমতেই আমাৰ মাজত উপস্থিত থকা এই আঞ্চলিকৰে প্ৰথম অৱস্থাৰে পৰা তেখেত সভাপতি দায়িত্বত আছিল আৰু বৰ্তমান এই অনুষ্ঠানটোৰ প্ৰতি তেখেতৰ যথেষ্ট সহযোগিতা আছে আৰু বৰ্তমান তেখেত আমাৰ মুখ্য উপদেষ্টা। গতিকে তেখেতক আমি ছাত্ৰ ছাত্ৰীৰ প্ৰেৰণামূলক বক্তব্য দাঙি ধৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু এই বিশিষ্ট শিক্ষাবিদসকলৰ দুআষাৰত মই কেইটামান ক্লিপহে আগবঢ়াইছোঁ আপোনালোকলৈ। শিক্ষাই সমাজৰ মূল। এটা সমাজ বুলি ক'লে বিভিন্ন প্ৰকাৰৰ সমাজৰ সন্মুখীন আমি হৈছোঁ, সমাজৰ অন্তৰ্ভুক্ত হৈ আছোঁ।
আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কো এখন সমাজ। এটা কথা হ'ল এই চাহ খেতিয়কসকল এই শিক্ষাৰ লগত কেনেধৰণেৰে জড়িত। মই ইতিমধ্যে কৈছোঁ, আমাৰ চাহ খেতিয়কসকলৰ উদ্দেশ্য অকল খেতি কৰাই নহয়, মুখ্য উদ্দেশ্য চাহ খেতি হয়, কিন্তু আমি সমাজৰ লগত জড়িত হৈ থাকিব, সমাজৰ উন্নয়নৰ কাৰণে কিছু চিন্তা কৰিব লাগিব। ইতিমধ্যে কৰি আহিছোঁ আৰু পৰৱৰ্তী কালতো অব্যাহত থাকিব। সেয়ে বিগত সময়ছোৱাত আমি এনেধৰণৰ অনুষ্ঠান অনুষ্ঠিত কৰি আহিছোঁ। আমাৰ অঞ্চলৰ কৃতি ছাত্ৰ ছাত্ৰীসকলৰ অভিনন্দন। কৃতি ছাত্ৰ ছাত্ৰী বুলি ক'লে মোৰ অনুভৱ সকলো ছাত্ৰ ছাত্ৰীয়ে কৃতি ছাত্ৰ ছাত্ৰী, কিন্তু নম্বৰৰ মাৰ্কশ্বিটৰ নম্বৰৰ এটা পাৰ্থক্য অলপ বেলেগ এটা কৰি পেলায়। যি কি নহওক, আমি এইবাৰ আমাৰ সমিতিয়ে সকলো দিশ বিবেচনা আৰু পৰ্যালোচনা কৰি আমি 70% 70% কাট অফ মাৰ্কে আমাৰ অঞ্চলৰ অন্তৰ্ভুক্ত আটাইকেইজন ছাত্ৰ ছাত্ৰীকে আমি অভিনন্দন জনাবলৈ আমি এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ। এটি কলি দুটি পাত, এটি কলি দুটি পাত, সেইটো হৈছে কোৱালিটি, উন্নত মান সম্পন্ন চাহপাত। তোমালোকৰ তেনেধৰণেৰে 60%ৰ এবভ 99.9%লৈকে থকাখিনি হৈছে কোৱালিটি। সেইটো এটা আমাৰ সম্পৰ্ক। পাৰ্চেণ্টেজ, আমি যেতিয়া পাতখিনি কৰঘৰত দিওঁ তেতিয়া আমাৰ এটা পাৰ্চেণ্টেজ উলিয়ায়। সেই পাৰ্চেণ্টেজৰ বিনিময়তে আমি পাতৰ মূল্য লাভ কৰোঁ। তেওঁলোক সকলো ফালৰ পৰা আগবাঢ়ি যাওক। আগবাঢ়ি যোৱাৰ একমাত্ৰ উদ্দেশ্য হৈছে সুনাগৰিক। গতিকে সুনাগৰিক হ'বৰ কাৰণে আমি বাস্তৱ জগতৰ লগত খাপ খাব লাগিব। আমি আমাৰ গাঁওখনৰ লগত খাপ খাব লাগিব। আমি আমাৰ সমাজখনৰ লগত খাপ খাব লাগিব। বাস্তৱ জগত বুলি ক'লে তোমালোকে বুজি পোৱা, ছাত্ৰ ছাত্ৰীসকল অভিভাৱক নিৰ্ভৰ। আগত 20 বছৰ আগত কিন্তু অভিভাৱকৰ ওপৰত নিৰ্ভৰ কৰা নাছিলে, নিজে নিজে আগবাঢ়ি গৈছিলে। এতিয়া অভিভাৱক আৰু সমাজৰ ওপৰত নিৰ্ভৰ, শিক্ষক শিক্ষয়িত্ৰীৰ ওপৰত নিৰ্ভৰ। গতিকে মই শিক্ষক শিক্ষয়িত্ৰী এতিয়া বাৰু নাই আমাৰ বিভিন্ন বিদ্যালয়ৰ, কিন্তু অভিভাৱকসকল আছে। মই অভিভাৱকসকলক কৰজোৰে আহ্বান জনাইছোঁ যে আপোনালোকৰ অশেষ কষ্ট আৰু ত্যাগৰ ফলতহে আপোনালোকৰ পুত্ৰ আৰু কন্যা আমাৰ ছাত্ৰ ছাত্ৰীসকলে এনেধৰণেৰে আগবাঢ়ি যাবলৈ এটা সুযোগ পাইছে। একেবাৰে স্বীকাৰ কৰিব লাগিব, আপোনালোকৰ অশেষ কষ্ট, অহোপুৰুষাৰ্থ। গতিকে মই পুনৰ অভিভাৱক পিতৃ মাতৃ সকলোকে মই পুনৰ আহ্বান জনাইছোঁ। দ্বিতীয়তে আহিলে সমাজ আৰু শিক্ষকসকল। সংশ্লিষ্ট শিক্ষকসকলেও যথেষ্ট চেষ্টা কৰি তোমালোকৰ এই অগ্ৰগতিত অংশগ্ৰহণ কৰিছে আৰু সমাজখনেও তোমালোকৰ অগ্ৰগতিত অংশগ্ৰহণ কৰিছে আৰু সমাজ আৰু শিক্ষানুষ্ঠান আৰু শিক্ষকসকলেও তোমালোকৰ এই সাফল্যত আনন্দ প্ৰকাশ কৰিছে। পুনৰ সকলোলৈকে ভৱিষ্যত শৈক্ষিক জীৱন গঢ়াৰ লগে এজন সুনাগৰিক হোৱাৰ কামনাৰে মই মোৰ সম্মুখটো সামৰিলোঁ। ধন্যবাদ। ইতিমধ্যে তেখেতে অৱসৰ হোৱাৰ পিছত কলিফ্লাৱাৰ স্কুলত প্ৰায় 6 বছৰ 8 বছৰ কাল তেওঁ শিক্ষকতা কৰিছে। তেখেতক আমি বক্তব্য ৰাখিবলৈ অনুৰোধ জনাইছোঁ। নমস্কাৰ। এনেকুৱা পদক্ষেপে মানুহক উৎসাহিত কৰে আৰু স্বাভাৱিকভাৱে মানুহক জীৱন্ত কৰি তোলে। কৃষি ছাত্ৰ ছাত্ৰীসকলক বিষয় কোৱাৰ আগতে মই শিক্ষাৰ সংজ্ঞাটো মই কৰিব বিচাৰিছোঁ। সঠিক এডুকেশ্যন, শিক্ষা কি? ডাঙৰ ডাঙৰ শিক্ষাবিদসকলে বিভিন্ন শিক্ষাৰ সংজ্ঞা দিছে। তাৰ ভিতৰত অতি মোৰ মনপ্ৰিয় সংজ্ঞাটো হ'ল বাই এডুকেশ্যন ইন মিন ড্ৰয়িং আউট
all the innate potential is on the growing side. এজন ডাঙৰ শিক্ষাবিদে কৈ গৈছে আৰু সেইটো আমি এতিয়া দেখিবলৈ পাইছোঁ। অসমীয়াটো হ'ল কি যে শিক্ষা হ'ল ল'ৰা ছোৱালীৰ অন্তৰত থকা যিবোৰ সুপ্ত প্ৰতিভাবোৰ টানি অনা পুহি লোৱা টানি অনা আনি বিলাই দিয়া, তেওঁলোকক বিকাশ কৰিব দিয়া, তেওঁলোকৰ বিকাশ সাধন কৰিব দিয়া। এই কামটো কেনেকৈ সম্ভৱ হয়? এই কামটো সম্ভৱ হয় বিদ্যালয়ৰ ফৰ্মেল এডুকেশ্যনৰ যোগেদি। ফৰ্মেল এডুকেশ্যন যিটো আনুষ্ঠানিক শিক্ষা পদ্ধতি। বৰা ডাঙৰীয়া তেখেত কলীয়াপানী মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক। বৰ্তমান আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। তেওঁ এজন কৃষক আৰু লগতে বিভিন্ন সমাজৰ লগত জড়িত। বৰ্তমান তেওঁ আমাৰ এই ওচৰৰে জ্ঞানমাৰ্গ বিদ্যালয়ৰ সন্মানীয় সভাপতি। তেখেতকো মই ছাত্ৰ ছাত্ৰী তথা অভিভাৱক আৰু সমাজৰ দিশত ছাত্ৰ ছাত্ৰীসকলৰ ভূমিকাৰ ওপৰত দুআষাৰ বক্তব্য ৰাখিবৰ কাৰণে তেখেতক মই অনুৰোধ জনাইছোঁ। মই খুব থুলমূলীয়া আধ্যাত্মিক দিশত আমি শিক্ষা সম্পৰ্কে কম আচলতে মই আধ্যাত্মিক দিশত কেইটামান কথা তোমালোকক ক'ব খুজিছোঁ। মই বয়োজ্যেষ্ঠ ব্যক্তিসকলক নহয়, বিশেষকৈ মই ছাত্ৰ ছাত্ৰীসকলক নিশ্চয় কৰি দিছোঁ। এই যে মই অলপতে ক'লোঁ আপুনি বয়সভাৱে বুদ্ধি হৈ ভাল, এই বাক্যটো কোনে কৈছে? এই বাক্যটো এতিয়াৰ বাক্য নহয়, কিন্তু আদি সত্য যুগৰ বাক্য। আমি এতিয়া কোনটো যুগৰ মানুহ? আমি চাৰিটা যুগ নহয় জানো? সত্য যুগ, ত্ৰেতা যুগ, দ্বাপৰ যুগ, কলি যুগ। আমি এতিয়া কলি যুগৰ মানুহ। আদি সত্য যুগটো 16 লাখ বছৰ আয়ুস আছিলে, দীঘলীয়া আছিলে। এতিয়া কলি যুগটো কিমান আয়ুস? 4,32,000 বছৰ, প্ৰায় এতিয়া 6,000 বছৰলৈকে গৈছে। হয়নে? আদি সত্য যুগত পলাৰৰ চৰিত্ৰটো তোমালোকে নাম শুনিছা? দিহিঙৰ ভাওনাটো চবে চোৱাই নহয় জানো? এই দুজন শিক্ষক আছিলে, সন্ধ্যা আৰু অমৰ্ক। আমাৰ যে ভাওনাবিলাকত বৰ বহুৱা কৰি উলিয়াই, কিন্তু বহুৱা কৰি উলিয়াবলগীয়া চৰিত্ৰ নহয় সেইকেইটা। খুব পণ্ডিত আছিলে তেওঁলোক, কুবেৰৰ সন্তান। এই তেওঁলোকে পলা কাক কৈছিলে? হিৰণ্যকশিপুক কৈছিলে। কি বুলি কৈছিলে? বৰুণৰ পাখে বান্ধি থৈবা পতাকাল আপুনি বয়স হৈ বুদ্ধি আহিব ভাল। এই কথাৰ লগত আলোচনালৈ আহিব লাগিব। বৰুণৰ পাখে এতিয়া আমাৰ হিন্দু ধৰ্মত এটা কথা আছে, আমি যদি কাৰোবাক সোধা যায় যে দেৱতা কিমান, ঘৰতে কোনে আমি 33 কোটি বুলি কৈ দিওঁ নহয় জানো? আমি সকলোৱে কওঁ 33 কোটি বুলি, কিন্তু আজিকালিতো লোকপ্ৰিয় হোৱা নাই 33 কোটি নে 34 কোটি। আমাৰ হিন্দু সমাজৰ হিন্দু শাস্ত্ৰ মতে মূল দেৱতা 3 10 যোগ 3 আমি কিমান হ'ল? 13 জন। উপদেৱতা, গন্ধৰ্ব, অপ্সৰা, অপেশ্বৰ 33 কোটি হ'ব পাৰে, সেইটো কথা বাৰু। কিন্তু আমাৰ এটা বিশ্বাস আছে, এই 13জন দেৱতা মানুহৰ শৰীৰৰ বিভিন্ন অংশত প্ৰভাৱ বিস্তাৰ কৰি থাকে। ভিতৰ ভেকুৰি লগা জাৰত ধৰাপতৰ ঘৰ মৰি তোলা অকা দালিবিলাকত যেনেকৈ এটা সেউজীয়া প্ৰলেপ পৰে, তেনেকৈ আজি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ এই সফলতাই এটা পৰিৱেশৰ সৃষ্টি কৰিছে। আৰু এই পৰিৱেশটো যাতে ধাৰাবাহিকভাৱে অনাগত দিনতো ৰাখিব পৰা যায়, এই ধাৰাবাহিকতা যদি আমি ৰাখিব পাৰোঁ, তেতিয়াহে আমি অনুভৱ কৰিম যে সফলতাৰ আনন্দ মধুমী চন্দ্ৰ সূৰ্যৰ ৰক্তিমেৰ আগত ৰঞ্জিত হৈ উঠা পূবালী আকাশ। সাহিত্যিকৰ ভাষাত ক'বলৈ গ'লে জীৱমিত জীৱনৰ উঠৰাগ্নিৰ দ্বাৰা বৰফৰ হিচাপ ভৰি পৰা পত্ৰবিহীন গছৰ দৰে নৈৰাজ্যত মহিত ৰূপ পৃথিৱীখনত আমাৰ
পিতৃমান ছাত্ৰ ছাত্ৰীসকলে নহয় জানো ঘূৰিও টাইমটো পাৰিছোঁ আমি সেই ভুলকে পাই আজি আমাৰ উত্তৰ পূৰ্বাঞ্চল আঞ্চলিক ক্ষুদ্ৰ চাহ খেতিয়ক সমিতিৰ উদ্যোগত যোৰহাট জিলা ক্ষুদ্ৰ চাহ খেতিয়ক সমিতিৰ সহযোগত আমি এটা অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ। আজিৰ যিটো যুগ মাক দেউতাকে অভিভাৱকসকলে যিমান কষ্ট কৰে নিজৰ ল'ৰা ছোৱালী আৰু সেইকাৰণেই আজি এই ফলাফল খুব সুন্দৰ। আগতে ছেকেণ্ড ডিভিজন পাছ কৰা ল'ৰাই বহুত ভাল কৰিছিল আৰু তাতকৈ ভাল নাই আৰু ফাৰ্ষ্ট ডিভিজন পালে যে ক'বই নালাগে। আমাৰ দিনত 90 দশকৰ আগৰ কথা নহয়নে ছাৰ? এতিয়া কিন্তু 99% কোনে পায় সেইটোহে চিলেক্ট কৰিব। 90 ওপৰত পোৱাখিনি 95-90% গুৰুত্বই ইমান নাপায়। ভাল ইউনিভাৰ্চিটিত এডমিশ্যন পাবলৈ হ'লে 95ৰ ওপৰত পাব লাগিব, কম্পিটিশ্যন হৈ যাব। গতিকে এই কম্পিটিশ্যনৰ যুগত আপোনালোক আগুৱাই আহিছে আৰু আগলৈ যাওক, আমাৰ ভৱিষ্যত থাকিব। অকণমান মৰম যাচিবলৈ আজি আমন্ত্ৰণ কৰি আনিছিলোঁ। আজি এনেকুৱা লাগিছে যে লুইতৰ পাৱৰে কহমফুল বতাহত ফালি দালি ঢৌৱে ঢৌ খেলি ধবল ক্লান্তি কৰিছে বিপুল যেন ফুল তৰংগনি ফুল। আৰু এতিয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ কৃতি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হৈছে। আমাৰ শিক্ষাবিদ অৱসৰপ্ৰাপ্ত বিদ্যালয়ৰ উপপৰিদৰ্শক উদিত দত্ত ছাৰৰ পৰা সম্বৰ্ধনা পত্ৰ গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। গুঞ্জন গগৈ আমাৰ ভাৰতীয় ক্ষুদ্ৰ চাহ খেতিয়ক মহাসংঘৰ মুখ্য উপসভাপতি অচ্যুত প্ৰসাদ গগৈ ডাঙৰীয়াই তেওঁক সম্বৰ্ধনা জ্ঞাপন কৰিছে। অভিলেখা বৰুৱা আমাৰ সভাপতি উৎপল বৰুৱা ডাঙৰীয়াই অভিলেখা বৰুৱাক সম্বৰ্ধনা জ্ঞাপন কৰিছে। লক্ষ্যদীপ বৰা আমাৰ মুখ্য উপদেষ্টা শ্ৰদ্ধাৰ অজয়ধৰ ছাৰে তেখেতক সম্বৰ্ধনা জনাইছে। ৰাখী বৰা আছেনে বাৰু? নেহা বৰঠাকুৰ, কৃষ্ণপ্ৰসাদ শৰ্মাদেৱে দিছে, তেখেত আমাৰ যোৰহাট জিলাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ সম্পাদক। আৰু তাৰ পাছতে আমাৰ তন্ময়কো মঞ্চলৈ আমন্ত্ৰণ জনালে সম্বৰ্ধনা জনাবৰ বাবে। এয়া আহি আগবাঢ়ি গৈছে। পাৰ্চী গগৈ, অবিনাশ গগৈ, তেওঁ নাই যদি তেখেতৰ অভিভাৱক আহিলেও হ'ব। শংকৰ সাহু, দীপাংকৰ সাহু, পায়েল গুপ্তধৰ, আৰু ৰমেন গগৈ ছাৰৰ পৰা ল'ব কাৰণে মই অনুৰোধ কৰিছোঁ। অনুৰাগ চেতিয়া আমাৰ সভাপতি মহোদয়ৰ পৰা ল'ব কাৰণে মই অনুৰোধ কৰিছোঁ। ৰিম্পী গগৈ আমাৰ অচ্যুত প্ৰসাদ গগৈৰে ৰাষ্ট্ৰীয় মহাসংঘৰ উপসভাপতি। সম্প্ৰীতি হাজৰিকা কৃষ্ণপ্ৰসাদ শৰ্মাৰ পৰা ল'বৰ কাৰণে মই অনুৰোধ কৰিছোঁ। ইয়াৰ পিছতে শাশ্বতী ফুকন, শাশ্বত ফুকন
মৌচুমী পায়গাম মৌচুমী আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ জ্ঞাতাৰ্থে এটা কথা মই ঘোষণা কৰিব বিচাৰিছোঁ যে আমাৰ যিটো স্থান বুলিকে আছে প্ৰথম স্থান বুলিকে আছে সেইটো একচুৱেলি প্ৰথম স্থান নহয় প্ৰথম বিভাগ হ'ব লাগে পূৰ্বজ্যোতি কুৰ্মী কৃষ্ণ প্ৰসাদ ভ্ৰমৰ পৰা ল'ব কাৰণে ইয়াৰ পিছতে সুমন প্ৰীত গগৈ প্লাৱনা হয় পাৰ্বনা প্লাৱনা ভালকে পঢ়িবা কৃষ্ণ প্ৰসাদ ভ্ৰমৰ পৰা ল'ব ইয়াৰ পিছতে টিনা শইকীয়া আমাৰ সভাপতি মহোদয়ৰ পৰা ল'বৰ কাৰণে মই অনুৰোধ কৰিছোঁ সৃষ্টিপ্ৰিয়া ফুকন আমাৰ ৰোহিত ৰঞ্জন বৰা ছাৰৰ ওচৰৰ পৰা ল'বৰ কাৰণে ইয়াৰ পিছতে দেৱাংকুৰ ফুকন দেৱাংগৰ ফুকনৰ পিছত আলিছা গগৈ আমাৰ গোবিন দত্ত ছাৰৰ পৰা ল'ব কৈছোঁ মই দেৱাংগ ফুকনক আলিছা গগৈ আৰু ইয়াত তন্ময় কিনাৰতে তন্ময় লগৰ আশিষ গগৈ নামটো নাকাঢ়িলে আচলতে নামটো তেওঁ ভৰ্তি কৰা নহ'ল চাগে প্ৰথমতে সেইটো কাৰণে এতিয়া তেওঁক সম্বৰ্ধনা জনাবৰ বাবে যা যোগাৰ কৰিছে আৰু আজি বতৰ বহুত বেছিয়ে গৰম সেইবাবে যিসকল ছাত্ৰ ছাত্ৰী বহুত আগতীয়াকৈ সম্বৰ্ধনা জনোৱা হ'ল তেওঁলোক বাহিৰলৈ ওলাই গৈছে আৰু এয়া হৈছে আমাৰ তন্ময় লগৰ আশিষ গগৈ তেওঁক সম্বৰ্ধনা জনাবলৈ থাকি গৈছিলে এতিয়া নামটো লিখি তেওঁক সম্বৰ্ধনা জনাবলৈ লৈছে আৰু কোনোবা আছে নেকি বাৰু বিশিষ্ট ব্যক্তি তথা মহাসংঘৰ উপসভাপতি তেখেতক আমি খুব কমটি সময়ৰ ভিতৰত অন্ততঃ 5 মিনিট সময় কৃতি ছাত্ৰ ছাত্ৰীসকলৰ বেছি দুআষাৰ বক্তব্য ৰাখিবৰ কাৰণে অনুৰোধ জনাইছোঁ সময়ৰ প্ৰতি লক্ষ্য ৰাখি তেখেতক আমি 5 মিনিটে সময় দিছোঁ আজি সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ অন্তৰ্গত যোৰহাট জিলা সমিতিৰ অন্তৰ্গত উত্তৰ পূব যোৰহাট আঞ্চলিক ক্ষুদ্ৰ চাহ খেতিয়ক সমিতিৰ কৃতি ছাত্ৰ ছাত্ৰী সম্বৰ্ধনা সভাত সভাপতিত্ব কৰা সন্মানীয় সভাপতি মহোদয় মঞ্চত উপবিষ্ট শিক্ষাগুৰু গোবিন্দ্ৰনাথ দত্ত ছাৰ উপদেষ্টা ধৰ ছাৰকে প্ৰমুখ্য কৰি অন্য দুগৰাকী শিক্ষক আৰু সন্মুখত আজিৰ মূল আকৰ্ষণ
কৃতি ছাত্ৰ ছাত্ৰী তথা অভিভাৱক অভিভাৱিকাসকল, ইতিমধ্যে প্ৰথমেই মই ক্ষমা ভিক্ষা মাগিছোঁ। আজিৰ অনুষ্ঠানলৈ পুৱা অন্য এটি অনুষ্ঠান থকাৰ বাবে কিছু পলমকৈ আহি ইয়াত উপস্থিত হ'লোঁ, তাৰ বাবে মই আপোনালোকৰ ওচৰত ক্ষমা ভিক্ষা মাগিছোঁ। ইতিমধ্যে সভাপতি মহোদয়ে কাৰা নিৰ্দেশনা দিছে 5 মিনিট সময়। ধেমেলীয়া সুৰত উপদেষ্টা ধৰ ছাৰেও কৈছে 5 মিনিট বেছি দিয়া হৈছে, 2 মিনিট হ'লে হ'ব। আপোনালোকৰ আগত অধিক বক্তৃতা দিয়াৰ জ্ঞান আৰু অৱকাশ দুয়োটাই মোৰ নাই, যিহেতু নৱপ্ৰজন্ম আজিকালি যদিও কোনোবাই উচ্ছৃংখল বুলি কয়, নৱপ্ৰজন্ম আজিকালি বহুত আগবঢ়া, প্ৰতিভাশালী আৰু নৱ উদিত সূৰ্যৰ দৰে। আমাৰ নৱপ্ৰজন্মৰ জ্ঞানৰ সম্ভাৰে উদ্ভাসিত, নৱপ্ৰজন্মৰ বহুত জ্ঞান অন্বেষণৰ আশা আছে, নৱপ্ৰজন্মৰ হাতত বহুত কথা আছে। আজিকালি AI টেকন'লজি আহিছে, AI যুগত নতুন প্ৰজন্মই এই ভূপেন দাই তেতিয়াই কৈ যোৱাৰ দৰে যে এয়া জেট যুগ, এয়া আণৱিক যুগ, এয়া সীমাৰ পৰিধি ভাঙাৰ যুগ। মই কিন্তু আশাবাদী যে আমাৰ নতুন প্ৰজন্মই সীমাৰ পৰিধি ভাঙিব পাৰিব। তাতে কিছু খুঁটি নাটি থাকে। আজিকালি জ্ঞান খুব সহজে আহৰণ কৰিব পাৰি। ইণ্টাৰনেট আছে, AI আছে, গুগল আছে, গুগল চাৰ্চ কৰি বহুত জ্ঞান অৰ্জন কৰিব পাৰি। ইতিমধ্যে সম্পাদক কৃষ্ণপ্ৰসাদ শৰ্মাই কথাৰ প্ৰসংগত এটা কথা কৈছিলে যে হেল্থ ইজ ৱেল্থ, স্বাস্থ্য পৰম সম্পদ। স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব, জ্ঞান আহৰণ হ'বই। স্বাস্থ্যৰ প্ৰতি যত্ন মানে এই যে গুটকা, পান মছলা, এই জাতীয় বস্তুবোৰ নাখাব বেছিকৈ। স্বাস্থ্যসন্মত মা দেউতাই নিজৰ পৰিয়ালটোৰে যি আগবঢ়াই দিয়ে, চবৰে কিন্তু সামৰ্থ্য অনুযায়ী, ৰুচি অনুযায়ী বেলেগ বেলেগ হ'ব পাৰে। মা দেউতাই যি আগবঢ়াই দিয়ে সেইটো প্ৰথম কথা খাব, আৰু মা দেউতাই যি কথা কয় প্ৰথম, তেতিয়াই উন্নতিৰ সোপান ৰচিব পাৰিব। মই কিয়নো কৈছোঁ, ঘৰখনৰ মূল কোনো পিতৃ মাতৃয়ে নিজৰ সন্তানক আগবাঢ়ি যোৱাটো নিবিচৰাকৈ নাথাকে, কিন্তু চবৰে সামৰ্থ্যৰ সীমাৰেখাডাল ভিন্ন। মই এই কথাটোকে ক'ব খুজিছোঁ, প্ৰতিজন অভিভাৱকৰ মূল কথাটো একেই, মোৰ কণমানিহঁত আগবাঢ়ি যাওক, কিন্তু তাৰ নিজৰ সামৰ্থ্য অনুযায়ী তাৰ সুবিধা দিব পৰাৰ অৱস্থা বা দিয়া অৱস্থাটো বেলেগ বেলেগ হ'ব পাৰে। কোনোবাই সীমিত সামৰ্থ্যৰে আগবাঢ়ি যাব লাগিব, কিন্তু সেইবিলাক ফেক্টৰ নহয়। কোনোবাই মোবাইলটো আজিকালি লাগেই বাৰু, কিন্তু বহুত দামী মোবাইলটো এটা ফেক্টৰ নহয়। নিজৰ অভিভাৱকৰ, মাক দেউতাকৰ কথাখিনি শুনিব। বাকী নলেজ আজিকালি পাবলৈ আগৰ নিচিনাকৈ কষ্ট কৰিব নালাগে। নলেজ চবতে আছে। নলেজ আপোনালোকে আহৰণ কৰিব। আকৌ কৈছোঁ, নৱপ্ৰজন্মক লৈ আমি আশাবাদী। শেষত ক্ষুদ্ৰ চাহ খেতিয়কৰ যিটো সময় আপোনালোকে আহিছে, ক্ষুদ্ৰ চাহ খেতিয়ক সন্ধানো কি? ভাৰতবৰ্ষৰ যিমান চাহ উৎপাদন হয় তাৰ 52% চাহ ক্ষুদ্ৰ চাহ খেতিয়কে উৎপন্ন কৰে। আগতে বাগান বুলি ভাবোতে আমি ডাঙৰ ডাঙৰ টাটা কোম্পানীৰ বাগান, বিৰলা কোম্পানীৰ বাগান, মেঘৰৰ বাগান, এনেদৰে বাগানৰ কথা জানিছিলোঁ। তাৰ পিছতে আহিলে ক্ষুদ্ৰ চাহ খেতি। অসমৰ অৰ্থ সামাজিক গভীৰ পৰিৱৰ্তন আনি ক্ষুদ্ৰ চাহ খেতি আহিলে। এতিয়া ক্ষুদ্ৰ চাহ খেতিয়ক নহ'লে টি ইণ্ডাষ্ট্ৰী চলিব নোৱাৰে। আৰু আপোনালোকৰ আশীৰ্বাদত মই সৰ্বভাৰতীয় ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা সদৌ অসমৰ পৰা গৈ কনফেডাৰেশ্যন অফ ইণ্ডিয়ান স্মল টিমাৰ এছ'চিয়েশ্যনৰ জ্যেষ্ঠ ভাইচ প্ৰেচিডেণ্ট হৈ আছোঁ। আশীৰ্বাদ কৰিব। আটাইতকৈ ডাঙৰ কথা, মই এই মুহূৰ্তত 2টা পদবীত আছোঁ। সম্পাদকজন কিবা কাৰণে পদত্যাগ কৰাত মোক সম্পাদকৰ পদটো বৰ্তমান দি থৈছে। সৰ্বভাৰতীয় ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ উপ সভাপতি হোৱাৰ উপৰিও এনেধৰণৰ কাহিনী ক'ৰবাত হৈছে নাই নাজানো। যি নহওক, ক্ষুদ্ৰ চাহ খেতিয়কৰ এয়া অৱদান। চেলেঞ্জ কৰিব লাগিব, প্ৰতিযোগিতামূলক চেলেঞ্জ। সেইটো নহয় মায়ে দেউতাই মোক আমুক্তি দিব নোৱাৰিলে, এইটো চেলেঞ্জ নহয়। মায়ে দেউতাই মোক আৰ্থিক দৈন্যতাৰ কাৰণে আমুক্তি দিব পৰা নাই, কিন্তু মই এইটো এচিভ কৰিম। মই যেনে তেনে পঢ়ি গুগলৰ পৰা চাৰ্চ কৰি বেলেগ শিক্ষাগুৰুৰ পৰা শিক্ষা লওঁ, মই এইটো কৰিম। ডেট ইজ কল্ড চেলেঞ্জ। চেলেঞ্জ সেইটো নহয় যে মোক আমুক দিয়া, মোবাইল দিয়া, তামুক দিয়া, মোৰ আমুক নাই, মোৰ কোচিং নাই, মই মানুহ হ'ব নোৱাৰিম, সেইটো চেলেঞ্জ নহয়। চেলেঞ্জ নিজক কৰিব লাগিব। আৰু আজি যে এইটো স্তৰটো হৈছে তোমালোকৰ মেধাটো যে আছে, সেইটো স্তৰ হৈছে। আমি সকলোকে পৰা নাই, অধিক ছাত্ৰ ছাত্ৰী হ'বৰ কাৰণে আমি কাট অফ মাৰ্ক 70 ৰাখিছোঁ। 70ৰ ওপৰ যিসকল, তাৰ তলৰখিনি কি মানুহ নহ'ব নেকি? তাৰ তলৰখিনিও মানুহ। আমি এটা সীমাৰেখা বুলি এটা আদৰ্শ দাঙি ধৰিছোঁ, পৰম্পৰা ৰাখিছোঁ। গতিকে
মেধাটো যে আছে সেইটো প্ৰমাণ হৈছে এতিয়া তাক অনুশীলন কৰিব লাগিব প্ৰেক্টিচ মেক্স মেন পাৰফেক্ট তোমালোকে অনুশীলন কৰিলে মেধাৰ অনুশীলন কৰিলে জীৱনত তেতিয়া আগবাঢ়ি যাব ইয়াতে ৰৈ গ'লে কিন্তু এই সম্বৰ্ধনা নহয় গতিকে আগবাঢ়ি যোৱা নৱপ্ৰজন্মলৈ বহুত আশাবাদী আমি অৱশেষত মই আমাৰ লাচিত মধ্যমীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক তেখেতক খুব চমুকৈ মই আমাৰ অচ্যুত প্ৰসাদ গগৈদেৱক 5 মিনিট দিছিলোঁ তেখেতক মই 3 মিনিট সময় দিছোঁ বৰং শ্ৰদ্ধাৰ উত্তৰ আঞ্চলিক শিক্ষক সন্থাৰ আজি অনুষ্ঠিত সম্বৰ্ধনা আৰু অভিনন্দন অনুষ্ঠানৰ উপবিষ্ট মোৰ শ্ৰদ্ধাৰ আজি সভাৰ সভাপতি মহোদয় বিশিষ্ট শিক্ষাবিদসকল আৰু সন্থাৰ বিষয়ববীয়াসকল মই যদিও এজন শিক্ষক হৈছোঁ তথাপিতো আমি বহুত যন্ত্ৰণাৰ মাজেৰে বা বহুত দুখ কষ্টৰ মাজেৰে জ্ঞান অৰ্জন কৰি এজন শিক্ষক হৈছোঁ ঠিক তেনেদৰে তোমালোকে আজি মেট্ৰিকে পাছ কৰিছা বা হাই ছেকেণ্ডেৰীয়ে পাছ কৰিছা কিন্তু তোমালোকৰ এই পাছ কৰাৰ আঁৰত আছে তোমালোকৰ নিজৰ মা দেউতা আমি এটা কথাই তোমালোকক ক'ব বিচাৰিছোঁ যে আজি যদিও তোমালোকে যে হাই ছেকেণ্ডেৰী পাছ কৰিলোঁ বা মেট্ৰিক পাছ কৰিছোঁ মই ডাঙৰ মানুহ হৈ গ'লোঁ মোৰ এতিয়া মা দেউতাৰ পৰা কোনো কথা সুধিব লগা নাই এই কথাটো কিন্তু তোমালোকে মনলৈ নাহিবা দেখিছাই আজিৰ যুগটো বহুত বেলেগ হৈ গৈছে যদিও আমি কৈছোঁ যে আমাৰ এতিয়া মোবাইলটো সকলোৰে হাতত থাকে আমি মোবাইল পৰা যিখিনি উপকাৰ পাওঁ কিন্তু তাৰ পৰা বহুতো অপকাৰ আছে আমি লক্ষ্য কৰিছোঁ আমিয়ে পঢ়োৱা বহুতো ছাত্ৰ ছাত্ৰী আছে যিসকলে আমাৰ শিক্ষা গ্ৰহণ কৰিছে কিন্তু তেওঁলোকে উচ্চ শিক্ষিত হৈছে কিন্তু তাৰ ভিতৰতে তথাপিতো এটা কথা তেওঁলোকৰ মনলৈ নাহে কি নাহে যে আধ্যাত্মিক জ্ঞানৰ যিটো পৰিসৰ আধ্যাত্মিক জ্ঞান এইটো কাৰণে লাগিব আজি আমি কোনো এজন ছাত্ৰক তেওঁলোকক আমি পঢ়াইছোঁ তেওঁলোকো উচ্চ শিক্ষিত হৈছে কিন্তু আজিৰ পাছত তেওঁলোকে আমাক মাতিবলৈ পাহৰি গৈছে কিয় হৈছে এই কথাটো আমি আচলতে আমি এই কথাটো এইকাৰণে ক'ব বিচাৰিছোঁ যে অভিভাৱকসকলক আপোনালোকেও আমি কৈছোঁ যে ঘৰখনে মানুহৰ শিক্ষা কঠীয়া তুলি গতিকে ঘৰখনত যদি আমাৰ অকল শৈক্ষিক দিশটোৰ ওপৰতে নিৰ্ভৰ কৰি থাকোঁ বা এই শৈক্ষিক দিশৰ লগত যে আধ্যাত্মিক দিশটো আমাৰ লাগে আমি ঘৰলৈ এজন অতিথি আহিলে বা সমনী এজন আহিলে কেনেদৰে শুশ্ৰূষা কৰিব লাগে বা আমি বাটত যদি আমি কোনো বয়োজ্যেষ্ঠজন পাওঁ তেখেত যদি আমি মাত গান নলগাকৈ থাকোঁ তেতিয়াহ'লে সেইটো আমাৰ কাৰণে অতি বেয়া হৈছে আমি লক্ষ্য কৰোঁ আমি কেতিয়াবা বাছত গৈ থাকোঁ আমাতকৈ জ্যেষ্ঠ এজন থাকে কিন্তু আমাৰ বহুত তোমালোকৰ নিচিনা ছাত্ৰ ছাত্ৰী থাকে ইয়াৰ পৰা ধৰক তিয়ক বা যোৰহাটলৈ গ'ল কিন্তু তেখেতক মাত গান নলগায় বোলে দেউতা আপুনি ক'তো যাব বৰ্তা কোন নহয় যাব কিন্তু সেইটো আচলতে আমাৰ মানৱীয় পৰিচয় নহয় আমি এনেকুৱা ভাবোঁ যে মই এজন উচ্চ শিক্ষিত ব্যক্তি বা মই পঢ়ি আছোঁ মোৰ কোনো প্ৰয়োজন নাই এজনক মাতিবলৈ কিন্তু আচলতে আমি পঢ়িছোঁ শিক্ষা লৈছোঁ কিন্তু মানুহ হ'বলৈ শিকা নাই গতিকে মই তোমালোকৰ প্ৰতি এটাই কথা কৈছোঁ যে আমি সকলোকে সমদৃষ্টিৰে চাব লাগিব আৰু আমি যদিও এতিয়া তোমালোক ডাঙৰ হৈছে আমি নিজকে ডাঙৰ হৈছোঁ বুলি নাভাবিবা প্ৰতিটো কথা মা দেউতাৰ পৰামৰ্শ মতে চলিবা কোনো এটা সিদ্ধান্ত তোমালোকে নিজে গ্ৰহণ নকৰিবা যিহেতু তোমালোকক মা দেউতাই অতি কষ্টৰে ডাঙৰ দীঘল কৰিছে তোমালোকৰ পৰা ভৱিষ্যত বহুত আশা কৰিছে সেই মা দেউতাই যি আশা কৰিছে সেই আশাখিনি তোমালোকে যাতে ফলপ্ৰসূ কৰা আৰু তোমালোকৰ ভৱিষ্যত জীৱন উজ্জ্বল কামনাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ আৰু এতিয়া কৃতি ছাত্ৰ ছাত্ৰীসকলৰ দুআষাৰ ক'বলৈ অনুৰোধ জনোৱা হৈছে মাননীয় সদৌ ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা তথা যোৰহাট জিলা সমিতি আৰু উত্তৰ পূব যোৰহাট আঞ্চলিক ক্ষুদ্ৰ চাহ খেতিয়ক সমিতিৰ সদস্যসকল উপস্থিত বিশিষ্ট ব্যক্তিসকল সভাত উপস্থিত মোৰ পিতৃতুল্য আৰু মাতৃতুল্য জ্যেষ্ঠসকল আৰু বন্ধু বান্ধৱীসকল নমস্কাৰ গুণাশ্ৰী ছাত্ৰসকল মই বেংগালুৰু হাইস্কুলৰ পৰা 2025 HSLC পাছ কৰিছোঁ নাজানো যি উদ্দেশ্যে আমাক মাতি আনিছে অন্যান্য ছাত্ৰ ছাত্ৰীৰ লগতে তাৰ বাবে মই যোগ্যশালী নহয় কিন্তু এটা কথা উপলব্ধি কৰিছোঁ যে আপোনালোকৰ এই প্ৰচেষ্টাই মোৰ দৰে অন্যান্য ছাত্ৰ ছাত্ৰীকো শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ প্ৰেৰণা যোগাইছে ইয়াৰ বিশেষ নকওঁ ইয়াকে কৰিব ধন্যবাদ নমস্কাৰ মোৰ নাম অমৃতা বৰুৱা আৰু মই হাইস্কুল শিক্ষান্ত পৰীক্ষাত পাছ কৰিছোঁ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা আপোনালোকৰ এই অনুষ্ঠানৰ অনুষ্ঠানে আমাক আগুৱাই যাবলৈ বহুতো
প্ৰেৰণা যোগাব Respected members of All Assam Small Tea Growers Association, Honorable Chief Guests, parents and all the students, warm greetings to you all. Myself Parvana Priya Bora and I have recently completed my class 10 from Holy Flower Senior Secondary School and I am continuing my senior secondary education from the same institution. It is a matter of great pride and honor for me to be a part of this esteemed program and I assure that I will continue my studies with full dedication and excellence and grow into a responsible, compassionate and responsible member of the society. Thank you. নমস্কাৰ মোৰ নাম শ্ৰীমতী পায়সুদ্ধৰ মই জনতা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছোঁ পোনপ্ৰথমতে আজি সভাত উপস্থিত সভাপতি মহোদয়কে প্ৰমুখ কৰি শিক্ষাগুৰুৰ লগতে বিশিষ্ট শিক্ষাবিদসকল আৰু সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা ও উত্তৰ পূব যোৰহাট আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকল আৰু লগতে অতিথিবৃন্দ আৰু মোৰ সমনীয়াসকল প্ৰথমতে মই সকলোকে শুভেচ্ছা ও অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আজি এই সভাখনলৈ মোক নিমন্ত্ৰণ জনোৱাৰ বাবে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি এই সভাখনত উপস্থিত হৈ দুআষাৰ ক'বলৈ সুযোগ পোৱাৰ বাবে মই নথৈ আনন্দিত হৈছোঁ মই উত্তৰ পূব যোৰহাট আঞ্চলিক সমিতিক আজি অভিনন্দন অনুষ্ঠানটি আয়োজন কৰি মোক দুআষাৰ ক'বলৈ সুযোগ দিয়াৰ বাবে মই অন্তৰেৰে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই এই জেগাখনত কেৱল মাত্ৰ মোৰ শিক্ষাগুৰুসকলে দিয়া শিক্ষা আৰু পিতৃ মাতৃৰ অশেষ কষ্টৰ বলত লাভ কৰিছোঁ মই ভৱিষ্যতে ইয়াতো যাতে ভাল ফলাফল আনি দেখুৱাব পাৰোঁ তাৰ বাবে সকলোৰে ওচৰত আশীৰ্বাদ বিচাৰিছোঁ আৰু মই ভৱিষ্যতে হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পাছত ইকনমিক্সত মেজৰ লৈ এগৰাকী অধ্যাপিকা হ'ব বিচাৰোঁ আৰু আমাৰ এতিয়া আমি যি শিক্ষা গ্ৰহণ কৰি আছোঁ আমাৰ সেই শিক্ষাৰ প্ৰকৃত উদ্দেশ্য কেৱল মাত্ৰ চাকৰি নহয় আমি সদায় এটা উদ্দেশ্য লৈ শিক্ষা গ্ৰহণ কৰিব লাগে আৰু সেই উদ্দেশ্যটো হৈছে সামাজিক উন্নয়ন আৰু মই যাতে মোৰ এই লক্ষ্যত উপনীত হ'বগৈ পাৰোঁ তাৰ বাবে মই সকলোৰে ওচৰত আশীৰ্বাদ বিচাৰিছোঁ আৰু ইয়াকে কৈ মই মোৰ চমু বক্তব্য ইমানতে সামৰণি মাৰিলোঁ ধন্যবাদ নমস্কাৰ আজি সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই অনুষ্ঠিত কৰা সম্বৰ্ধনা অভিনন্দন অনুষ্ঠানৰ উপস্থিত সন্মানীয় জ্যেষ্ঠ ব্যক্তিসকল মোৰ পিতৃ মাতৃতুল্য অভিভাৱক অভিভাৱিকাসকল মোৰ বন্ধু বান্ধৱী আৰু ভাইটি ভণ্টীসকল পোনপ্ৰথমে মই সকলোকে আন্তৰিক অভিনন্দন স্বাগতম আৰু শ্ৰদ্ধা নিবেদন কৰিছোঁ 2023 বৰ্ষৰ এনেকুৱা এটা কোনোবা দিনতে মই এই অনুষ্ঠানৰ এজন অংশীদাৰ হ'বলৈ পাইছিলোঁ আৰু আজি 2025 বৰ্ষৰ এই দিনটোত পুনৰ এই অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই মই অশেষ নিজকে ভাগ্যৱান বুলি ভাবিছোঁ ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ যিসকল সদস্য তেওঁলোকে আমাক অনুপ্ৰাণিত কৰিবলৈ এনেধৰণৰ যি কৰ্মপন্থা হাতত লৈছে মই সেই লৈ নথৈ আনন্দিত হৈছোঁ আৰু তেওঁলোকক মই অশেষ ধন্যবাদ জনাইছোঁ বিশেষকৈ তেওঁলোকে যিখিনি বক্তৃতা আগবঢ়াইছিলে জ্যেষ্ঠ ব্যক্তিসকলে এই তেওঁলোকৰ যিখিনি বক্তৃতাৰ মূল কথাটো বিচাৰ কৰিবলৈ গ'লে সামাজিক আৰু আধ্যাত্মিক দিশত যিখিনি তেওঁলোকে কথা কৈছিলে মই ভাবোঁ সেইবিলাকে আমাৰ জীৱনৰ উজ্জ্বলত আগবাঢ়ি যাবলৈ আমি আমাৰ লক্ষ্যত উপনীত হ'বলৈ যিখিনি আমি বাট অতিক্ৰম কৰিম সেই বাটত সেই কথাখিনিয়ে আমাক সহায় কৰিব বুলি মই আশা ৰাখিছোঁ আৰু বৰ্তমান যিটো সমাজত শৃংখলতা দেখা গৈছে যুৱ উশৃংখলতা দেখা গৈছে এই ক্ষেত্ৰত এনেকুৱা ধৰণৰ কথাবোৰ মানে অতিকে আৱশ্যক বুলি ভাবোঁ মোৰ ব্যক্তিগতভাৱে মই সেইটো কথা স্বীকাৰ কৰোঁ যাতে এনেকুৱা জ্যেষ্ঠ ব্যক্তিসকলৰ এনেকুৱা দুআষাৰমান বক্তব্য তেওঁলোকৰ পৰামৰ্শ আমাক অতি দৰকাৰ আৰু সেইবাবে আজি এই অনুষ্ঠানত তেওঁলোকে আমাক যি পৰামৰ্শ আগবঢ়ালে আমাক যি অভিনন্দন জনালে তাৰ বাবে মই পুনৰ তেওঁলোকৰ ওচৰত চিৰকৃতজ্ঞ অশেষ ধন্যবাদ জনাইছোঁ আৰু মোৰ নাম হৈছে ডিপি বুঢ়াগোহাঁই মই জ্ঞানপীঠ একাডেমীৰ পৰা কলা শাখাত উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈছোঁ ধন্যবাদ My name is Ashirvad Datta. I had studied from Arunodaya Academy. Previously, I studied matriculation from Don Bosco High School, Amguri. I am very pleased and honored to be here today.
very much thank you to Hodo Okhom Khudra Sah Khetiyok Sangha for calling me here, and many of my friends who were capable and dedicated their days and night for their studies for their exams and got their results as hard work. I appreciate you all. I appreciate all the committee members for calling me here and all my friends here. Thank you and have a great day. আৰু এতিয়া অভিভাৱকসকলৰ দুআষাৰ আগবঢ়াবলৈ জনোৱা হৈছে। অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা যোৰহাট জিলা সমিতি আৰু উত্তৰ পূব যোৰহাট আঞ্চলিক ক্ষুদ্ৰ চাহ খেতিয়ক সমিতিৰ জয়তে সকলো লোকে মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এনে এটি সুন্দৰ ক্ষণত আমাক নিমন্ত্ৰণ কৰি এই যি দুআষাৰ বক্তব্য ৰাখিবলৈ সুবিধা দিলে মই নথৈ খুব আনন্দিত হৈছোঁ। সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই অকল চাহ খেতিতে মনোনিৱেশ নকৰি শৈক্ষিক দিশৰ ওপৰতো মনোনিৱেশ কৰিছে। তেখেতসকলৰ এই গঠনমূলক আঁচনি সুদূৰ ভৱিষ্যতলৈকে যাতে চলি থাকে আৰু মই বিশেষ ক'বলগীয়া আছে বুলি নাভাবোঁ। ইয়াকে মোৰ সম্পৰ্ক অনুষ্ঠান বিশিষ্ট ব্যক্তিসকল, আজি সভাত উপস্থিত কীৰ্তিমান ছাত্ৰ ছাত্ৰীসকল, অভিভাৱক অভিভাৱিকাসকল, আজি সভাত উপস্থিত থাকিবলৈ পাই সঁচাকৈ বৰ আনন্দিত হৈছোঁ, সুখী হৈছোঁ। এনেকুৱা এটা অনুষ্ঠানত থাকিবলৈ পাই নিজকে আজি মই ধন্য মানিছোঁ। মোৰ ল'ৰা অৰুণোদয় একাডেমীৰ পৰা উচ্চতৰ মাধ্যমিকত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে। তাৰ লগতে আহিবলৈ আজি মই সুযোগ পালোঁ। আপোনালোকৰ এই প্ৰচেষ্টা সঁচাকৈ বৰ আদৰণীয়। এনেকুৱা প্ৰচেষ্টা যাতে আপোনালোকে সদায় কৰি যায়, আগলৈও কৰি যায়। আমি হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হওঁতেও ইয়াত উপস্থিত হৈছোঁ বুলি আজিও আমি উপস্থিত হৈছোঁ। সেইকাৰণে সঁচাকৈ মই বৰ আনন্দিত অনুভৱ কৰিছোঁ। আৰু সেইদৰে মোৰ লগতে চাগে সকলো অভিভাৱিকাসকল আজি চাগে সকলো সুখী হৈছে এনেকুৱা এটা মহান অনুষ্ঠানত উপস্থিত থাকিবলৈ পায়। মুঠতে নিজৰ স্বাস্থ্য ভালে ৰাখি সদায় তোমালোকে শিক্ষাটো আগুৱাই নিবলৈ চেষ্টা কৰা, যাতে ভৱিষ্যতে এজন সুনাগৰিক হোৱাৰ চেষ্টা কৰিব লাগে। মোৰ আৰু বিশেষ নকওঁ, সকলো দেশত ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাক পুনৰবাৰ ধন্যবাদ জনাইছোঁ এই অনুষ্ঠানটো আয়োজন কৰাৰ বাবে। ধন্যবাদ। অসমৰ জাতীয় সংগীতেৰে অনুষ্ঠানটি সামৰণি মৰা হ'ল। আমি ইতিমধ্যে সভাভংগ ঘোষণা কৰিছোঁ। ধন্যবাদ।